ন্যায় নিশ্চয় হ'ব। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰক্ষীৰ ওপৰত, CIDৰ ওপৰত, অসম গভৰ্ণমেণ্টৰ ওপৰত। আমি তেওঁলোকক সহযোগিতা কৰি আছোঁ, কৰি যাম। তেওঁলোকে একদম শুদ্ধ পথে তেওঁলোকে ধুনীয়াকৈ সুন্দৰকৈ ইনভেষ্টিগেশ্যন কৰি আছে আৰু জাষ্টিচ খুব সোনকালে হ'ব। খালি ৰাইজে নিজৰ জোৰটো এৰিব নালাগে, ৰাইজে লাগি থাকক, জাষ্টিচ সোনকালে হ'ব। যোৰহাট আমাৰ নিজৰ ঘৰ, গোটেই যোৰহাটখনে ইয়াতে গোটেই মানুহখিনি পাইছোঁ, সৰুৰ পৰা যাৰ লগত ডাঙৰ হৈছোঁ। আমি মিউজিক লাইনৰ, ড্ৰামা লাইনৰ চব মানুহখিনি আহিছে, আদৰ সাদৰি লৈছে, আমাক ইমান মৰম দিছে দাদাক। তো দেখি বহুত ভাল লাগিছে। ঢেৰ স্মৃতি আছে ইয়াত, আমি চবেই সেই স্মৃতিখিনিকে ৰোমন্থন কৰিছোঁ। গতিকে দাদা ইয়াতে আছে, এনেকুৱা অনুভৱ হৈছে। একচুৱেলি তাৰ যোনখিনি জীৱ জন্তুটো সৰুৰ পৰাই ভাল পায়, পটককৈ জীৱ জন্তুৱে তাৰ লগ লয়। আমাৰ ঘৰখনেই তেনেকুৱা, সৰুৰ পৰা দেউতাই বহুত জীৱ জন্তু আনি দিয়ে, আমি জীৱ জন্তুবোৰ মৰম কৰি ডাঙৰ কৰোঁ এনেকুৱা। তো তাক এনেকুৱা মানে ইমান যে সি এটা ডিভাইন চ'ল, সেই কথাটো আমি অনুভৱ কৰা নাছিলোঁ, সেইটো এতিয়াহে কৰিছোঁ। জানো তাক ইমান ভাল পায়, মানুহেই হওক জীৱ জন্তুৱে হওক, সেইটো কিন্তু এইটো মেগনিটিউডত আমি ভবা নাছিলোঁ। এতিয়া অনুভৱ কৰিছোঁ, এতিয়া ভাবিছোঁ যে হয় আমি একচুৱেলি ভাগ্যৱান যে আমাৰ ঘৰত সি জন্ম ল'লে, মোক সি কোলাত লৈ ডাঙৰ কৰিছে, তেনেকুৱা ধৰণৰ। তো এতিয়াহে অনুভৱ কৰিছোঁ সেই কথাটো। ন্যায় নিশ্চয় হ'ব। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰক্ষীৰ ওপৰত, CIDৰ ওপৰত, অসম গভৰ্ণমেণ্টৰ ওপৰত। আমি তেওঁলোকক সহযোগিতা কৰি আছোঁ, কৰি যাম। তেওঁলোকে একদম শুদ্ধ পথে তেওঁলোকে ধুনীয়াকৈ সুন্দৰকৈ ইনভেষ্টিগেশ্যন কৰি আছে আৰু জাষ্টিচ খুব সোনকালে হ'ব। খালি ৰাইজে নিজৰ জোৰটো এৰিব নালাগে, ৰাইজে লাগি থাকক, জাষ্টিচ সোনকালে হ'ব। যোৰহাট আমাৰ নিজৰ ঘৰ, গোটেই যোৰহাটখনে ইয়াতে গোটেই মানুহখিনি পাইছোঁ, সৰুৰ পৰা যাৰ লগত ডাঙৰ হৈছোঁ। আমি মিউজিক লাইনৰ, ড্ৰামা লাইনৰ চব মানুহখিনি আহিছে, আদৰ সাদৰি লৈছে, আমাক ইমান মৰম দিছে দাদাক। তো দেখি বহুত ভাল লাগিছে। ঢেৰ স্মৃতি আছে ইয়াত, আমি চবেই সেই স্মৃতিখিনিকে ৰোমন্থন কৰিছোঁ। গতিকে দাদা ইয়াতে আছে, এনেকুৱা অনুভৱ হৈছে। একচুৱেলি তাৰ যোনখিনি জীৱ জন্তুটো সৰুৰ পৰাই ভাল পায়, পটককৈ জীৱ জন্তুৱে তাৰ লগ লয়। আমাৰ ঘৰখনেই তেনেকুৱা, সৰুৰ পৰা দেউতাই বহুত জীৱ জন্তু আনি দিয়ে, আমি জীৱ জন্তুবোৰ মৰম কৰি ডাঙৰ কৰোঁ এনেকুৱা। তো তাক এনেকুৱা মানে ইমান যে সি এটা ডিভাইন চ'ল, সেই কথাটো আমি অনুভৱ কৰা নাছিলোঁ, সেইটো এতিয়াহে কৰিছোঁ। জানো তাক ইমান ভাল পায়, মানুহেই হওক জীৱ জন্তুৱে হওক, সেইটো কিন্তু এইটো মেগনিটিউডত আমি ভবা নাছিলোঁ। এতিয়া অনুভৱ কৰিছোঁ, এতিয়া ভাবিছোঁ যে হয় আমি একচুৱেলি ভাগ্যৱান যে আমাৰ ঘৰত সি জন্ম ল'লে, মোক সি কোলাত লৈ ডাঙৰ কৰিছে, তেনেকুৱা ধৰণৰ। তো এতিয়াহে অনুভৱ কৰিছোঁ সেই কথাটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।